নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমানলৈকে ভালে কুশলে আছোঁ আজিৰ দিনটো ইমানেই ব্যস্ততা যে এতিয়া আজি ভিডিঅ'টো বনাওঁতে বহুত দেৰি হৈ গ'ল কাৰণ অহাকালিলৈ যিহেতু আমাৰ ঘৰৰ গোসাঁই ঘৰত এভাগ শৰাই অনুষ্ঠান কৰা হ'ব সেই অনুষ্ঠানত বিভিন্নজনে তেওঁলোকৰ শৰাই খলিতা আগবঢ়াইছে তেওঁলোক আহি আছে বহুত দূৰ দূৰৰ পৰা ইতিমধ্যে যোগাযোগ কৰি আছে আহিব যেনেকৈ আগতেও আপোনালোকে আহে ঠিক তেনেধৰণে বহুতে আহিবলৈ বিচাৰি মোক ফোনো কৰি আছে তাৰপিছত বহুকেইজনে আহি নিজে সেৱা লৈ গৈছে বা অহাকালিলৈ যি অনুষ্ঠান তেওঁলোকে নিজেও সহযোগ আগবঢ়াইছে মই যোৱাকালিও কৈছিলোঁ যে অনলাইনত কোনো ধৰণৰ ব্যৱস্থা নাই আপোনালোকে আহিব লাগে আহিলে নিজেই শৰাইৰ যি সেৱাভাগ সেই সেৱাভাগ আপোনালোকে গ্ৰহণ কৰিব লাগে গতিকে সেই সেৱাভাগ গ্ৰহণ কৰিলেহে আপোনালোকৰ ভাল হয় বিভিন্ন অন্যান্য নামঘৰ গোসাঁই ঘৰত যিদৰে আপোনালোকে এভাগ শৰাই দিবলৈ যায় ঠিক তেনেকৈ ইয়াতো আমাৰ নামঘৰ ভাগ এতিয়া আপোনালোকে গম পায় কিন্তু দেউতা বহু আগৰ পৰা দেউতাই ধৰি লওক আমি সৰু সৰু থকাৰ পৰা আমাৰ নামঘৰ ভাগ আছে তেনেধৰণে চলি আছে কিন্তু এতিয়াহে আপোনালোকে গম পায় আগৰ পৰাই চলি আছে সেইকাৰণে মই নামঘৰৰ কথাখিনি বৰ বিশেষকৈ কৈ নাথাকোঁ কাৰণ ক'লেও নক'লেও আমাৰ এই পৰম্পৰা আগৰ পৰা চলি আহিছে দেউতা এজন যিহেতু বৈষ্ণৱ আচাৰ্য তেওঁ গুৰু হয় গতিকে তেখেতে সেইখিনি দেউতাই কৰিয়ে থাকে গতিকে অহাকালিলৈও যি অনুষ্ঠান বিভিন্নজন লোক আহিব ইতিমধ্যে খবৰ দিছে যোৰহাটৰ পৰা বহুত মানুহ আহিব আৰু এনেও প্ৰত্যেকবাৰ শৰাই আগবঢ়ালে যোৰহাটৰ লোকসকল তেওঁলোকে আহে বহু লোকে আহে আৰু তেনেধৰণে বিভিন্ন ঠাইৰ লোকসকলে মোক যোগাযোগ কৰিছে আহিব আৰু আমাৰ এড্ৰেছটো আপোনালোকে নিশ্চয় জানে যে যদি আপোনালোকে মানে ধৰি লওক উজনি অসমৰ ফালৰ পৰা আহে ধৰি লওক কলিয়াবৰে হওক কলিয়াবৰ হৈ যে আহিলে আপোনালোকে মিছন চাৰিআলি নামৰ এটা যিটো পইণ্ট পাব মিছন চাৰিআলিৰ পৰা আপোনালোকে এটা কথা মন কৰিব কাৰোবাক সুধিলেও এটাই সুধিব যে তেজপুৰ মেডিকেল কলেজ কোনফালে যায় বা বেচেৰিয়া কোনফালে যায় আমাৰ ঘৰখনৰ বা আমাৰ অঞ্চলটোৰ নাম হৈছে বেচেৰিয়া গতিকে তেজপুৰ মেডিকেল কলেজলৈ মিছন চাৰিআলিৰ পৰা 14 কিলোমিটাৰ আৰু আমাৰ ঘৰলৈ মিছন চাৰিআলিৰ পৰা 3 কিলোমিটাৰ খুব বেছি 3 কিলোমিটাৰ গতিকে আপোনালোকে মেডিকেল কলেজৰ ৰাস্তাটোলৈ যাওঁতে সিফালে যাওঁতে আমাৰ ঘৰ পাই যাব এটা কথা মনত ৰাখিব যে 3 কিলোমিটাৰ পাৰ নহ'ব একেবাৰে পাৰ নহ'ব অভাৰব্ৰিজ বনি আছে অভাৰব্ৰিজৰ পৰা য'ত অভাৰব্ৰিজখন শেষ হ'ব সেই ব্ৰিজখনৰ পৰা মাত্ৰ 1 কিলোমিটাৰ আহিলে আপোনাৰ বাওঁফালে 441 নামৰ এখন বোৰ্ড দেখা পাব কাৰচিন মাৰি থোৱা আছে সেইফালেদি আহিলে আপোনালোকে 100 মিটাৰ জাষ্ট 100 মিটাৰ চাৰিখন ঘৰ আহিলে আমাৰ ঘৰখন পায় গতিকে বহু লোকে বহুত দূৰ ঘূৰি ফুৰেগে বহুতে ধৰি লওক খেলিমেলি হৈ যায়গে গতিকে মই এড্ৰেছটো তেনেধৰণে জনালোঁ আৰু যদি আপোনালোকে ইফালৰ পৰা আহে ধৰি লওক নামনিৰ ফালৰ পৰা আহে যদি আপোনালোকে মংগলদৈ চিপাজাৰ গুৱাহাটী ইটো চাইডৰ পৰা আহে বাইহাটা তেনেহ'লে আপোনালোকে এটা কথা মনত ৰাখিব যে মিছন চাৰিআলি পাবগৈ নালাগে তেজপুৰ মেডিকেল কলেজ পাৰ হ'ব পাৰ হৈ 10 কিলোমিটাৰমান আহিব ঠিক তেনেকুৱাতে বেচেৰিয়া চেণ্টাৰতে আপোনালোকে ৰখিলেই হ'ল ঠিক তেনেকেই ইটো চাইডৰ পৰাও 441 বোৰ্ডখন আছে ইমানকে দেখা নাপায় বাওঁহাত ইফালৰ পৰা মিছন চাৰিআলিৰ পৰা আহিলে যেনে ধৰণে একদম ধুনীয়াকৈ দেখা পায় ইটো চাইডৰ পৰা আহিলে ভালকৈ বোৰ্ডখন দেখা পোৱা নাযায় মনত ৰাখিব যে বেচেৰিয়া BESSERIA বটকেৰ বে দ্বিতীয় চত একেৰেছে ৰথ দীঘৰিকাৰ অতিষ্ঠয় তাতাকাৰ বেচেৰিয়াত ৰখিলে আপোনালোকে আহিব পাৰিব আৰু মই আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰিবলৈ আজি আগবাঢ়িছোঁ যদিও মই বহুবাৰ এই বিষয়টো আপোনালোকৰ আগত অৱগত কৰিছোঁ তথাপিও মই আপোনালোকক পুনৰবাৰ অৱগত কৰিব ওলাইছোঁ যে আপোনালোকে হনুমান চালিচা কোনখন পাঠ কৰিব এতিয়া এই কথাক লৈ বিভিন্ন ধৰণৰ বিভ্ৰান্তি বহুত আছে গতিকে আপোনালোকে সহজভাৱে বুজিব পৰাকৈ মই প্ৰত্যেকবাৰেই ক'বলৈ চেষ্টা কৰোঁ আৰু ঠিক তেনেকৈ প্ৰত্যেক এমাহ দুমাহৰ মূৰে মূৰে বা কিছুদিনৰ মূৰে মূৰে মোক একেটা প্ৰশ্নকে আহি থাকে যে হনুমান চালিচা অসমীয়াখন পঢ়িলে ফল নাপাম নেকি বা হনুমান চালিচা কোনখন পাঠ কৰিব লাগে এতিয়া আপোনালোকে জানে যে হনুমান এজন প্ৰভু হনুমান হৈছে এজনেই আৰু তেখেতৰ নামত লিখা চালিচাও এখনেই কোনো ধৰণৰ বেলেগ অসমীয়া হিন্দী বঙালী বা ঠিক তেনেকৈ মাৰোৱাৰী ঠিক তেনেকৈ মাৰাঠী কোনো ধৰণৰ বেলেগ হনুমান চালিচা নাই হনুমান চালিচা এখনেই লিখিছে সাধু সন্ত গোস্বামী তুলসীদাস তেখেতে হনুমান চালিচা এখনেই লিখিছে আৰু সেইখনেই গোটেই বিশ্বজুৰি যিমান হিন্দু মানুহে পঢ়ি আছে পাঠ কৰি আছে সেই একোখনেই পাঠ কৰি আছে আৰু সেইখনেই শুদ্ধ হনুমান চালিচা কোনো ধৰণৰ অসমীয়া হনুমান চালিচা বুলি বেলেগকৈ হনুমান চালিচা এখন নাই
এটা কথা মনত ৰাখিব যিখন শুদ্ধ হনুমান চালিচা সেইখন আপুনি আখৰ কি অসমীয়াতে হওক বা ইংৰাজীতে হওক বা হিন্দীতে হওক বা বেংগলী আখৰতে হওক বা অন্যান্য যিকোনো আখৰতে হওক পাঞ্জাবী আখৰতে হওক আপুনি আখৰটো কি চকুৰে দেখিছে সেইটো লৈ কোনো ধৰণৰ কথা নাই কিন্তু আপুনি উচ্চাৰণ কি কৰিছে যে আপুনি মাতিছে কি সেইটো কথাটো মনত ৰাখিব যে হনুমান চালিচা এখনেই অৱধি ভাষাত লিখিছিলে যেহেতু অৱধি ভাষা আমি চিনি নাপাওঁ গতিকে যিসকলে আমি হিন্দী চিনি পাওঁ গতিকে হিন্দী আখৰত লিখা হনুমান চালিচাখন পাঠ কৰোঁ সেই একেখন হনুমান চালিচাই যদি অসমীয়াত লিখা থাকে তেনেহ'লে আপোনালোকে অসমীয়াত পাঠ কৰিব পাৰিব কিন্তু অনুবাদখন নহয় অনুবাদখন সম্পূৰ্ণ এটা বেলেগ বিষয় কথাটো গম পাইছেনে এতিয়া ধৰি লওক আপোনাৰ নামটো ধৰি লওক আপোনাৰ নামটো কিবা এটা উপাধি দিলোঁ বৰুৱা উপাধি এটা দিলোঁ BARUAH বৰুৱা ইংৰাজীত লিখিলে আপুনি BARUAH বৰুৱা অসমীয়াত লিখিলে বৰত উ কাৰ তাৰপিছত ৱাব্ব তাতাকাৰ বৰুৱা ঠিক তেনেকৈ হিন্দীটো তেনেধৰণে বেলেগকৈ লিখিলে কিন্তু আপুনি এইটো বৰুৱাটো বৰুৱাই হৈ থাকিল নহয় জানো বৰুৱাটো কোনোবাই অনুবাদ কৰিছে নেকি যে বৰুৱা মানে অমুক তেনেকৈতো অনুবাদ নকৰে ঠিক তেনেকৈ হনুমান চালিচা শুদ্ধ হনুমান চালিচাখন মই পাঠ কৰি দিওঁ আপোনালোকে বুজি পাব যে মই ভালকৈ এইখন মই কালি আনিছোঁ নহয় গম পাইছেনে এইখন ৰূপৰ হনুমান চালিচা খুব ধুনীয়া গতিকে এইখন মই প্ৰথমবাৰ আপোনালোকৰ কাৰণে মুকলি কৰি এনেধৰণে পাঠ কৰোঁ কালি দেখাইছিলোঁ অকণমান মই পাঠ কৰি দিওঁ আপোনালোকে গম পাব যে হনুমান চালিচা এখনেই হনুমান চালিচাখন মই এতিয়া হিন্দী আখৰত হিন্দীত পঢ়িম যে প্ৰথমতে থাকিব দোহা মই অকণমান সুৰ লগাই এনেকৈ পাঠ কৰি দিম শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरणो रघुवर विमल जसु जोदायक फल चारि बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरौ कलेश विकार তাৰপিছত আহিব চপাইখিনি যিখিনি মূল হনুমান চালিচাৰ মূল কথাখিনি জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ টিহু লোক উজাগৰ ৰামদূত অতুলিত বল ধামা অঞ্জনী পুত্ৰ পৱন সুত নাম মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতি কে সঙ্গী कंचन वरण विराज सुवेशा कानन कुंडल कुंचित केसा এইখন হ'ল হনুমান চালিচা মাতিছোঁ অৱধি ভাষাত চাইছোঁ হিন্দী আখৰ কথাটো বুজি লওক মাতিছোঁ অৱধি ভাষাত চাইছোঁ হিন্দী ঠিক তেনেকৈ আপুনি মাতিব অৱধি ভাষা চাব অসমীয়া শ্ৰী গতকাই গু ৰত উকাৰ হুচকাৰ ৰু গুৰু চৰণ প্ৰথম চৰণ চৰণ সৰোজ দন্তীয়া স ৰত উকাৰ জ সৰোজ ৰজ ৰ তাৰপিছত দন্তীয়া জ সৰোজ ৰজ এইখন আপুনি দেখিলে এনেধৰণে পাঠ কৰিব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যোদায়ক ফল চাৰি বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ এইখন আপুনি পাঠ কৰিব গতিকে আপুনি দেখোঁতে অসমীয়া দেখিব কিন্তু মাতোতেতো আপুনি অৱধি ভাষা মাতিছে এতিয়া বহুতে এই বিষয়ক লৈ কয় যে না আপুনি অসমীয়াখনকে পাঠ কৰক ময়ো কওঁ আপুনি অসমীয়াখনেই পাঠ কৰক কিসকলে পাঠ কৰিব যিসকলে ভাবি লৈছে যে মই একেবাৰে নোৱাৰোৱেই অসমীয়া এখন অনুবাদ পোৱা যায় শ্ৰী গুৰু পদ্মস্মৰি মনে মনে কোটিবাৰ প্ৰণামহু গুৰুৰ চৰণে হনুমান চালিচা বুলি এখন বহুলভাৱে প্ৰচাৰিত গতিকে এখন একেবাৰে অশুদ্ধ এখন হনুমান চালিচা গতিকে সেইখন আপোনালোকে পাঠ কৰিব আচলতে নালাগে কিন্তু এতিয়া কথা হ'ল যে আপুনি ভাবিছে যে মই সেইখনেই পাঠ কৰিম অন্য মই পাঠ কৰিব নোৱাৰোঁ বা অসমীয়াত লিখা থাকিলেও অৱধি উচ্চাৰণ কৰিব নোৱাৰোঁ তেতিয়া আপুনি কৰক আপোনাৰ বাধ্যতাখিনি তেখেতে দেখিব আপুনি পাৰে নোৱাৰে সেইখিনি তেওঁ দেখি আছে ওপৰৰ পৰা গতিকে আপুনি ফল পাব কিন্তু যদি আপুনি পাৰে আপুনি জানি বুজি ভুলখন কিয় পাঠ কৰিব মইতো আপোনাক শুদ্ধকৈ ধুনীয়াকৈ বুজাই দিছোঁ বুজি পোৱাৰ পিছতো আপুনি কিয় ভুলখন পাঠ কৰিব যদি ভুলখন পাঠ কৰিব লগা আছে যদি কোনো লোকে একেবাৰেই নোৱাৰে তেনে সেইখনেই পাঠ কৰি ভগৱানে আপোনাক কৃপা কৰিবই ভগৱানে কেৱল তেখেতৰ শ্ৰদ্ধা ভক্তিখিনি বা তেখেতৰ মনৰ ভক্তিখিনিহে আপোনাৰ তেওঁ চায় গতিকে সেই কথাখিনি আপোনালোকে গুৰুত্ব দিব আৰু অন্যান্য একো কথা নাই আপোনালোকে তেনেধৰণে পাঠ কৰি থাকক কিন্তু পৰাপক্ষত
শুদ্ধ হনুমান চালিচাখন পাঠ কৰিবলৈ চেষ্টা কৰিব যাতে আপুনি শুদ্ধ ফল পায় ভাল ফল পায় আপোনাৰ কামত আহে গতিকে কিবা এটা বস্তু আপোনাৰ যদি ইমান কষ্ট কৰি আপুনি পাঠ কৰি আছে একো যদি কামতে নাহে তেনেহ'লে আপুনিনো কিয় পাঠ কৰিব নহয় জানো গতিকে মই এইটো নকওঁ যে আপুনি অসমীয়া অনুবাদখন পাঠ কৰিলে একেবাৰে আপোনাক ভগৱানে নাচাবই সেইটো মই নকওঁ যেহেতু আপুনি নোৱাৰে তেনেহ'লে সেইখনেই পাঠ কৰক যদি আপুনি পাৰে তেনেহ'লে শুদ্ধখন পাঠ কৰক এনেও আপুনি পৰীক্ষাত মানে ধৰি লওক প্ৰশ্ন এটা আহিলে শুদ্ধ উত্তৰটো লিখিলেহে আপুনি নম্বৰ দিব শিক্ষকজনে নহয় জানো আপুনি যদি অশুদ্ধ ভুল এটা উত্তৰ লিখি তেনে কেনেকৈ দিব হয়নে নহয় গতিকে মানে ধৰি লওক হোৱাট ইজ ইয়ৰ নেম বুলি যদি আপোনাক সোধে ইংলিছত ধৰি লওক হোৱাট ইজ ইয়ৰ নেম বুলি আপোনাক ইংলিছত সুধিলে আপুনি বুজি পালে যে হোৱাট ইজ ইয়ৰ নেম মানে তোমাৰ নামটো কি সুধিছে আপুনি লিখিব লাগিব মাই নেম ইজ অমুক কিন্তু আপুনি যদি ভাবে নাই মই অসমীয়াত লিখি দিওঁ অনুবাদ কৰি দিওঁ মোৰ নাম অমুক গতিকে ইংৰাজী বহিখনততো আপুনি অসমীয়া লিখিলে আপুনি ফল নাপায় ন গতিকে শুদ্ধকৈ লিখিছে কিন্তু আপুনি তাততো ফল নাপাব গতিকে কথাখিনি বুজিবলৈ চেষ্টা কৰক যে মই কিখিনি কথা ক'বলৈ চেষ্টা মানে আপোনালোকক বুজাই আছোঁ গতিকে মই আশা কৰিম আপোনালোকে ধুনীয়াকৈ বুজি পাইছে মই মানে শিক্ষকেই হৈ গৈছে বুজিছেনে ইমান ধুনীয়াকৈ বুজাবলৈ মই চেষ্টা কৰোঁ তাৰপিছতো যদি বুজি নাপায় আকৌ মই ধুনীয়াকৈ বুজাই দিম অলপ কেইমাহমান পিছত মই এইটো কৰিয়ে আছোঁ গতিকে শুদ্ধখন পাঠ কৰক আপোনালোকে ভাল ফল পাব শুদ্ধ ফল পাব তেওঁ আপোনালোকক কৃপা কৰিব গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আৰু অহাকালি আপোনালোকক লগ পাম আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে কুশলে থাকিব জয় শ্ৰীৰাম